প্ৰিয় ৰাইজ, আপোনালোকৰ নিশ্চয় মনত আছে 1 আগষ্টত হাইলাকান্দিৰ কাটিলচৰাত এক বিভৎস ধৰ্ষণৰ কাণ্ড সংঘটিত হৈছিল। এগৰাকী 15 বছৰীয়া কিশোৰীক কেইজনমান পাখণ্ডই ধৰ্ষণ কৰিয়ে এৰা নাছিল, অতি নৃশংসভাৱে, যাক বৰ্ণনা কৰিব নোৱাৰি, তেনেকৈ মাৰি পেলাইছিল। সেই বৰ্ণনা আমি দিব নাযাওঁ, কিন্তু আমি আজি ক'ব খোজা কথাটো হ'ল 1 আগষ্টৰ পৰা আজি 15 আগষ্ট পালে। ক'ৰবাত কোনোবাই মমবাতি জ্বলালেনে সেই কণমানি কিশোৰীগৰাকীৰ স্মৃতিত? কোনোবাই প্ৰতিবাদ কৰিলেনে? কোনোবা জাতীয় দল সংগঠনে এই ঘটনাটোৰ প্ৰতিবাদত দোষীক যাৱজ্জীৱন কাৰাদণ্ড বা দোষীক ফাঁচি দিয়াৰ প্ৰতিবাদত সমদল উলিওৱা দেখিলেনে? এই কথাবোৰ আমি জানিব খুজিছোঁ। এইকাৰণে জানিব খুজিছোঁ, এই ঘটনাটোত যদি কোনোবা ইছলাম ধৰ্মী লোক জড়িত থাকিলহেঁতেন, তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ৰাজপথ কঁপাবলৈ আহিলহেঁতেন একাধিক হিন্দুত্ববাদী দল সংগঠন। আজি কিয় নিমাত? হাইলাকান্দিৰ এই কাণ্ডটোক লৈ আজি কিয় নিমাত? এই পাখণ্ডকেইটাক কিয় ফাঁচি দিয়াৰ দাবীত কোনেও সমদল উলিওৱা নাই? কিয় সেই কিশোৰীগৰাকীক আপোনালোকে ন্যায় প্ৰদানৰ দাবীত ৰাজপথলৈ ওলাই আহিব পৰা নাই? নে পাহৰি পেলালে? অতীত হৈ গ'ল এই ঘটনাটো, একো নাই, এতিয়া প্ৰয়োজন নাই নে কি? কিয় প্ৰয়োজন নাই? এই কাৰণে প্ৰয়োজন নাই, এই কিশোৰীগৰাকীৰ ভয়ংকৰ জঘন্য হত্যাকাণ্ডৰ লগত জড়িত আছিল 4 গৰাকী হিন্দু যুৱক, তাৰে এগৰাকী নাবালক, 5 জন আছিল। গতিকে নাবালক চাবালক বাদ দিয়ক, নাবালকে যদি এনেকুৱা ধৰণৰ জঘন্য কাম কৰিব পাৰে, তেওঁৰ শাস্তি কিয় নহ'ব? গতিকে এই ক্ষেত্ৰত এই ধৰণৰ আইন সলনি কৰি, সংশোধন কৰি নাবালককো উচিত শাস্তি দিব লাগে। উচিত মানে ডাইৰেক্ট ফাঁচি, কথা ইমানেই। কাৰণ যি জঘন্য কাম কৰিছে, সেই জঘন্য কাম কোনো এগৰাকী বিবেকবান লোকে কল্পনাই কৰিব নোৱাৰে। যি ঘটনা ঘটিল সেই হাইলাকান্দিৰ কণমানি ছোৱালীজনীৰ লগত, আৰু সেই জঘন্য ঘটনাটোৰ লগত জড়িত হিন্দু যুৱকসকল হ'ল, তাৰে যদিও এগৰাকী নাবালক, তেওঁলোকৰ এজনৰ নাম হ'ল জয়দীপ, এজনৰ নাম হ'ল অপু মালাকাৰ, এজনৰ নাম হ'ল ধীৰাজ দাস, আৰু এজনৰ নাম হ'ল মনোজ দাস। আৰু নাবালক গৰাকীৰ নাম প্ৰকাশ কৰা নাই, ৰাজহুৱা কৰা নাই, ৰাজহুৱা হ'ব লাগে। এওঁলোকৰ গোষ্ঠী পৰ্যন্ত উলিয়াব লাগে। যেনেকে কিছুমান ঘটনাত অসমৰ সংবাদ মাধ্যমে তেওঁলোকৰ গোষ্ঠী বিচাৰি যায়, শহুৰেকৰ ঘৰ বিচাৰি যায়, দেউতাকৰ ঘৰ বিচাৰি যায়, মাতৃৰ ঘৰ বিচাৰি যায়। এই ক্ষেত্ৰত এই ঘটনাটোত কিন্তু কোনো ধৰণৰ তেনেকুৱা ঘটনা ঘটা নাই। কিয়? আমাৰ এয়াই প্ৰশ্ন, কিয় ঘটা নাই? কিয় হাইলাকান্দিৰ কাটিলচৰাৰ সেই কণমানি ছোৱালীজনীৰ লগত সংঘটিত ভয়ানক অবৰ্ণনীয় ঘটনাটোৰ ক্ষেত্ৰত এনেকুৱা কাম কৰা হোৱা নাই? কিয়? আমাৰ প্ৰশ্ন এয়াই। এয়া আচলতে কিহৰ কাৰণে হৈছে? কি বুজাব খুজিছে এই কথাবোৰে? কাৰোবাৰ ক্ষেত্ৰত সাংঘাতিক সক্ৰিয়, কাৰোবাৰ ক্ষেত্ৰত আমি মৌন। কিয়? এই ঘটনাবোৰ কিয় হৈ আছে? কোনে কৰাই আছে? এয়াই আমাৰ প্ৰশ্ন। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। ধন্যবাদ। জয় অসম।